নমস্কাৰ বন্ধুসকল, সকলো মুছলিম ভাইকে আজি ঈদ মুবাৰক। আজি ঈদ বিহু বুলি মুছলিমৰ আমাৰ বন্ধুবিলাকৰ বিহু বুলি আজি মই অলপমান গৰু ফাৰ্মখন, ছাগলী কেইটামান, এই ফাৰ্মখন যিখন মানে মোৰ য'ত গৰুখিনি থকা ফাৰ্ম দুখন আছে ইয়াতে, তো এই ফাৰ্মখন মই দেখাম আপোনালোকক। আজি অলপমান এনেই দেখাম মানে বিহু বুলি, ঈদ বুলি। তো আপোনালোকে চাব, ভিডিঅ'টো এনজয় কৰিব। আৰু যিবিলাকহঁতে বেয়া কমেণ্ট কৰে মানে সেইবিলাকহঁত জ্বলি পেলাই ফাটে, সিহঁতক আগেই কৈ দিছোঁ, মোৰ কমেণ্ট বা মোৰ ভিডিঅ' চাই পেলাই ফাটিব নালাগে। নিজে কাম কৰ, কাম কৰি পেলাই দেখা। মোৰ ভিডিঅ' চাই পেলাই ফাটিব নালাগে। তহঁতে নিজৰ কাম কৰি পেলাই দেখা, আৰু লেভেল দেখাবলৈ কথা নাই। মই কৰি আছোঁ, কেতিয়াবা আপ এণ্ড ডাউন চলি থাকে। তো যিবিলাকে মোক সদায় মোৰ ভিউৱাৰ্ছ হয় তেওঁলোকক অনুৰোধ কৰোঁ আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক। আজি বিহু বুলি এতিয়া ৰাতিপুৱা 11টামান বাজিত এটা ভিডিঅ' কভাৰ কৰিলোঁ। আপোনালোকে চাগে চাইছে, এজনী ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট গিৰ গৰুত হয়। এই ফাৰ্ষ্ট প্ৰেগনেণ্ট হৈ আছে, 5 মাহ 5.5 মাহ ইমানে হ'ব, 5 মাহ 5.5 মাহ, আৰু দাঁতত তাই 4 দাঁত। ফাৰ্ষ্ট টাইম প্ৰেগনেণ্ট হয়। এইজনী মোৰ যিজনী গৰু পোৱালি, একদম প্ৰথম যেতিয়া মই গৰু আনো লগত অহা পোৱালিজনী হয়। এজনী একদম বহুত বেয়া অৱস্থাত আছিলে তাই। এতিয়া এজনী বৰ্তমান, তাই হয়তো 6 মাহমানৰ ভিতৰত তাই গাভিনী হ'ব। সিফালে মই যেতিয়া প্ৰথম মানে গৰু আনি গাখীৰ খীৰাব শিকোঁ, এজনী কৰ্চ গৰু আনিছিলোঁ, এজনী গাখীৰ খীৰাবলৈ শিকিছিলোঁ। এই আজি বৰ্তমান আজি তাৰিখত এতিয়াও তাই বৰ্তমান 4 লিটাৰমান গাখীৰ দি আছে। আৰু এজনী মোৰ ফাৰ্মৰ এইবাৰ অনা পোৱালিত, মই নিজৰ ফাৰ্মৰ কাৰণে ৰখা পোৱালি হয়। এজনী গা ধুৱাই দিলোঁ। এতিয়া সিহঁতক কেইজনীমানক এক গা ধুৱালোঁ, এক ধুৱালোঁ। আমাৰ এইপিনে ৰামু আছে, ৰামুক ধুৱালোঁ। ঠিক আছে। আৰু এই জাৰ্চি ক্ৰছজনীও পোৱালি, এইবাৰ এইটো পোৱালি হয়। এইবাৰ এজনী তাই জাৰ্চিতে আহিছে, কাৰণ তাই যিহেতু জাৰ্চি হয় সেইকাৰণে তাইক জাৰ্চিয়ে লগাইছোঁ। আৰু আমাৰ ৰামুও মানে ব্ৰিডিং কৰিলে তাই সহ্য কৰিব নোৱাৰে, কাৰণ এইজনীহঁত গৰুৱে সহ্য কৰিব নোৱাৰে। এই সহ্য কৰাটো বহুতেই মানে সম্ভৱেই নহয়। তো কোনোবাই ভাবিব কি ৰামু কিমানমান ৱেইট আছে, তো মই আপোনালোকক ক'ব বিচাৰোঁ ৰামু কমচে কম 600-650 কেজিৰ ভিতৰত আছে। ইমান ডাঙৰ হয় ৰামু। ঐ এইফালে মোৰ কুকুৰকেইটা, এই পাণ্ডে জেৰি এইপিনে জাৰ্মান চেফাৰ্ড ব্লেকত হয় এজনী। আৰু সিপিনে আৰু এইফালে মোৰ হাঁহৰ যিটো ছেটআপ, মানে হাঁহৰ ছেটআপ নহয়, এনেই হাঁহ পোহা মানে ঘৰৰ। এইকেইটা হাঁহৰ, আৰু এইকেইটা আপোনাৰ ছাগলী। দেখিছে এইকেইটা ছাগলী মানে মৰাপে বাচিছে। ছাগলী আনিছিলোঁ 6টাৰ ভিতৰত আপোনাৰ 3টা মৰিলে, আৰু এই 2টা মানে ৰাইজক দেখুওৱা নাই, যিহেতু বাচা নাছিলেই, কিন্তু মানে যেনে তেনে যায় বাচিলেগৈ। কিন্তু হয় এতিয়া সিহঁতে 1 মাহমানৰ পিছতহে সিহঁতক মানে চেল আউট কৰিব পাৰিম, বা ইহঁতে ভাল সম্পূৰ্ণ যেতিয়া হ'ব তেতিয়াহে। মানে ইহঁতৰ আপোনাৰ বেমাৰ লাগি গৈছিলে খুব বেয়াকৈ, আৰু খুব বহুত মানে একদম কিবাকিবি কৰি বচোৱা গ'ল। এইটো মোৰ জাৰ্মান চেফাৰ্ডটো, এইজনী লেবৰা হয়, আৰু এইটো মোৰ লোকেলটো হয়। ঠিক আছে। আৰু ইফালে আছে কেইটামান গৰু, আৰু সেইটো এটা পথাৰত চৰি আছে দেখিছে, সেইটো সেই জাৰ্চিজনী ইয়াৰ আগৰবাৰ পোৱালি হয়। জাৰ্চিজনী এতিয়ালৈকে মোৰ ঠাইত, মানে জাৰ্চি ক্ৰছজনী এতিয়ালৈকে মোৰ ঠাইত 3বাৰ পোৱালি দিলে। 3বাৰ মানে প্ৰথম এটা মতা পোৱালি লৈ আহিছিলোঁ লগত। তাৰপিছত এইফালে গিৰ আৰু গিৰলেণ্ডজনীৰ ক্ৰছ পোৱালি হয়। গিৰ আৰু গিৰলেণ্ডজনী, মোৰ গিৰলেণ্ডজনী এইজনীও পোৱালি, এইটো মতা পোৱালি হয়। তাৰপিছত এইফালে এজনী আছে, এইজনী হয় একদম চিধা হয়, এইও বহুত। আৰু এইটো তাই পোৱালি হয়, ৰামুৰ জীয়েক হয়। এইজনী 2nd টাইম হয়। এই গৰুজনী বহুত ধুনীয়া, কিন্তু এই গৰুজনী অকণ লেন্থটো কম আছে, কিন্তু গাখীৰ তাই আছে 7 লিটাৰমান। এই 7 লিটাৰমান গাখীৰ দিয়ে। তাৰপিছত এইটো মোৰ ঠাইত এটা লিলিৰা আছে, লিলিৰি। তাই ভৰি গোটেইকেইটাই ক'লা, কাণখন ক'লা, বাঁহাখনো ক'লা, নেজডালো ক'লা। এইটো লিলিৰিত হয়। এই পোৱালিটো অলপমান অসুবিধা হৈ আছে। হয়তো এই সপ্তাহৰ ভিতৰতে মই গুৱাহাটী খানাপাৰা লৈ যাম। তাই অলপমান পেটৰ কিবা প্ৰব্লেম এটা আছে, সেইটো তাত ইয়াত ডক্টৰে চাই মানে ঠিক কৰিব পৰা নাই। তো তাত মানেহে নি মই সেই পোৱালিটো
ঠিক কৰিব লাগিব পোৱালিটো এই পোৱালিটো যেতিয়া আনিছিলোঁ এই পোৱালিটো মাক নাছিলে মাক মৰা হয় তো এই পোৱালিটো মানে মই তাৰ পেলাই আনিছিলোঁ এই লীলাৰ কালাৰটো দেখি আনিছিলোঁ মাকজনী খুব ভাল আছিলে কিন্তু পোৱালিটো জন্ম দিয়া এসপ্তাহ 15 দিনৰ পিছতে এসপ্তাহ 15 দিনৰ পিছতে মাকজনী মৰিছিলে আৰু চব লীলাৰ পূৰা সম্পূৰ্ণ এই প্ৰব্লেমটোৰ কাৰণে এই পোৱালিটো ভালকৈ বাঢ়িব পৰা নাই ডাঙৰ হোৱা নাই তো এই সপ্তাহৰ ভিতৰতে তাক প্ৰথম এপইণ্টমেণ্ট লৈ আহিম লৈ আহি তাক আল্ট্ৰাচাউণ্ড কৰাই তাত মানে আৰু মোৰ ঘৰৰ পৰা অলপমান দূৰ হয় যিহেতু মই এইখিনি আৰু এজনী গৰু আছে আপুনি পোৱালি আছে তাই এইজনী চাওঁ সিপিনে যা এইবাৰ এই যেতিয়া মানে ব্ৰিডিং হৈছিলে যাওঁ সিপিনে যা এইবাৰ ব্ৰিডিং যেতিয়া হয় তো এই ব্ৰিডিং যেতিয়া হয় ইয়াতো আছিলে সিহঁতেকেইটা তো ইহঁতে যেতিয়া মানে এবাৰ যেতিয়া ব্ৰিডিং হয় ব্ৰিডিং হওঁতে গৰুটো উঠোতে বহুত কষ্ট পায় আপোনাৰ 1 মাহমান পৰা বেমাৰতে পৰিছে মানে খানা চানা বাদ দি গৰুজনী কোচ খাই যায় সেনেকৈ থাকি খানা চানা একদম সম্পূৰ্ণ বাদ দিলোঁ 1 মাহমান ডক্টৰ আনি দেখালোঁ ডক্টৰে একো কি হ'ল বুজি পোৱা নাই তাৰপিছত এজন ডক্টৰ এজনক তেখেতে গুজৰাটত ডক্টৰী কৰি আহিছিলে তেখেতক মই দেখালোঁ দেখুৱাৰ পিছত তেখেতে ঔষধ পাতি কেইটামান দিলে গৰুজনী ভাল হ'ল এতিয়া আহিছে খানাত কিন্তু পেট এতিয়াও মানে সম্পূৰ্ণকৈ পেট ভৰাব নোৱাৰে মানে কম বেছি পৰিমাণে এতিয়া পেট ভৰে বাৰু কিন্তু এইজনী ভাল গৰু এই যেতিয়া গাখীৰ আহে যেতিয়া তাই আপোনাৰ মানে গাখীৰ খিৰোৱা সময় হ'লে অট'মেটিক গাখীৰ ওলাই থাকে এনেকুৱা গৰু হয় এজনী খুব ধুনীয়া গৰু হয় এজনী আৰু এইও এবাৰ তৃতীয়বাৰ গাভিনী হয় এইজনী সম্পূৰ্ণ হেভি ৱেইটৰ গৰু হয় এবাৰ তাই সেই প্ৰব্লেমটোৰ কাৰণে খুব ক্ষীণালে কাৰণ মোৰ গৰুটো খুব বেছি ডাঙৰ এই গৰুজনী আপোনাৰ ডবল হ'ব মই ক'লোঁ ৱেটত এই গৰুজনী কি জানি 400 কেজিমান ৱেট আছে ডাঙৰ গৰু আপোনালোকে যেতিয়া ওচৰৰ পৰা আহি চাব তেতিয়া আপোনালোকে ক'ব হয় ললিতে সঁচা কথা কৈছে নে মিছা কথা কৈছে তেতিয়া আপোনালোকে গম পাই যাব তো সেনেকৈ কৈ পেলাই আছে মোৰ ঠাইত এতিয়া বৰ্তমান মোৰ গৰুখিনি আৰু ইহঁতক মই নকওঁ কি মই বহুত পইচা খৰচ কৰি পেলাই মানে সিহঁতে যিখিনি ইনকাম কৰে গাখীৰ চাখীৰ সেইখিনিয়ে সিহঁতৰ দানাখিনি খাই মোৰ 2টা কৰ্মচাৰী এটা কৰ্মচাৰীক মই পইচা দৰমহা দিব পাৰোঁ 2টা কৰ্মচাৰীৰ পৰা মই এটা কৰ্মচাৰীক এইবাৰ ফাৰ্ষ্ট টাইম জগিছে এজনী এটা কৰ্মচাৰী পইচা দিব পাৰে সিমানখিনি সিহঁতে ইনকাম দি আছে এতিয়া মোৰ ফাৰ্মত চাহ তালৈ লৈ গ'ল সিফালে গ'ল তো এইখিনি হয় মোৰ ফাৰ্মখন টোটেল 16টামান গৰু আছে তো আজি বিহু বুলি মই আপোনালোকক মোৰ গৰুখিনি দেখালোঁ সিফালে সেইজনী আপোনালোকক মই নক'লোঁ এইজনী আপোনাৰ তৃতীয়বাৰ গাভিনী হয় সিহঁতৰ 2.5 মাহমানকৈ হৈছে এইজনী ডাঙৰ গৰু হয় তাতে তো ৰামুৰ আপোনালোকে সম্পূৰ্ণ চাইজটো চাবলৈ মানে মই ক'লোঁতো মোতকৈ সি হাইটত বেছি আছে ৰামু মোতকৈ হাইটত বেছি আছে ইমান হয় হাইট ৰামু একদম ঠাণ্ডা গৰু হয় ৰামু য'ত আপুনি যেনেকৈ লাগিব মন যায় তেনেকৈ লাগিব পাৰে ইমান ঠাণ্ডা বুলত এনেকুৱা ঠাণ্ডা বুল খুব কম দেখিবলৈ পোৱা যায় এইও মানে যেতিয়া গাভিনী হৈছে অলপমান খানা পিনাবিলাক কমাইছে তাইও তো সেইখিনি মোৰ ফাৰ্মৰ আজি হেৰি হয় আপোনালোকক দেখালোঁ তো ইমানটোৱে যদি চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নেক্সট টাইম এনেকুৱা ভিডিঅ' পাব ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ থেংক ইউ অল দ্য বেষ্ট